হাকুমতা মণ্ডল বিজেপিৰ উদ্যোগত আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি শুভ জন্মদিন। আজি আপোনালোকে ফল মূল বিতৰণ কৰিছে। ইতিমধ্যে কাৰ্যসূচীও সম্পন্ন হৈছে। কি ক'ব এই মুহূৰ্তত? আমি ভাৰতীয় জনতা পাৰ্টি হাকুমতা মণ্ডল সমিতি ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে আমি আজি পুৱা ভাগত প্ৰায় আমাৰ 76টা বুথত আমি চাফাই অভিযান স্বচ্ছ ভাৰত অভিযান আমি পালন কৰিলোঁ। তাৰপিছতে আমাৰ এটি কাৰ্যসূচী আছিলে যে আমাৰ যিখন চিকিৎসালয়ত ভৰ্তি যিসকল ৰোগী আছে তেখেতসকলক ফল মূল বিতৰণ। ইতিমধ্যে আমি ফল মূল বিতৰণ সম্পূৰ্ণ কৰিছোঁ। আৰু আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি জন্মদিন। তেখেতৰ 1969 চনত তেখেতৰ জন্ম হৈছিল। আজি 55 বছৰত তেখেতৰ ভৰি দিছে। আৰু এই 55 বছৰ ভৰি দিয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে তেখেতৰ যি সুদক্ষ যি চৰকাৰৰ যি পৰিচালনা কৰে সুদক্ষ যি ব্যক্তি এজন, আৰু তেখেতৰ এই ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ ৰাজ্যিক সমিতিয়ে বিভিন্ন কাৰ্যসূচী দিছে। তাৰে আমাৰ স্বচ্ছ ভাৰত সমাপ্ত হ'ল। এতিয়া চিকিৎসালয়ত আমি ইতিমধ্যে ফল মূল বিতৰণ কৰিলোঁ আৰু তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। তেখেতৰ যি চিন্তাধাৰা যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঠন কৰা যি পৰিকল্পনা, এই পৰিকল্পনাত যাতে আমি সকলো ৰাইজে আমি সহভাগী হ'ব পাৰোঁ, তেখেতক আশীৰ্বাদ দিওঁ। তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিব লাগিব, যিহেতু তেখেতৰ চিন্তাধাৰা আজি অসমখন বহুত আগুৱাই গৈছে, আগতকৈ বহুত আজি উন্নত পথত গৈছে। গতিকে সেইকাৰণে আমি তেখেতৰ এই কাৰ্যসূচীটো দলৰ আহ্বান মৰ্মে আমি কাৰ্যসূচী লৈছোঁ। আৰু আমি ৰোগীসকলকো আহ্বান কৰিছোঁ তেখেতসকলেও আশীৰ্বাদ দিয়ক, যাতে তেখেতৰ স্বাস্থ্য ভালে থাকে, তেখেতৰ চিন্তাধাৰাটো আগলৈ আৰু বৃদ্ধি হয়। এনেধৰণৰ আমাৰ আশীৰ্বাদ তেখেতক দিবৰ কাৰণে আমি ৰোগীসকলকো আৰু সাধাৰণ ৰাইজকো আমি আহ্বান জনাইছোঁ। আৰু আজি এই বালিচাং যিটো আমাৰ আদৰ্শ চিকিৎসালয়ত আমাৰ যি ফল মূল বিতৰণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছোঁ। ধন্যবাদ। হাতত দিয়ক। ফলটো হাতত দিছে। মই আপোনাক কল কৰি আছোঁ। মুখ্যমন্ত্ৰী তেওঁৰ আজি জন্মদিন উপলক্ষে